নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মই আৰ্টিকা চেম জিনেঞ্চনলৈ। পঞ্চায়তে ফালৰ পৰা বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে নতুনকৈ। ইয়াতে প্ৰায় 24,492টা পদ ইয়াত মুকলি কৰা হৈছে। যদি আপুনি 10 পাছ বা 12 পাছ কৰিছে তেনেহ'লে আপুনি এপ্লাইসমূহ কৰিব পাৰিব। ইয়াত সম্পূৰ্ণ ফ্ৰীত আপুনি এপ্লাইসমূহ কৰিব পাৰিব। এপ্লাই কৰাৰ প্ৰচেছ মই ভিডিঅ'ত আপোনাক জনাই দিম। ভিডিঅ'ত আপুনি শেষলৈ চাব। বলক ভিডিঅ'খন আগবাঢ়ো। ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আপোনাৰ এইখন পেজলৈ আহি যাব। এই পেজখনত আপুনি সম্পূৰ্ণ ডিটেইলছসমূহ পাই যাব। ইয়াত দেখুৱাইছে অৰ্গেনাইজেশ্যন নেম পঞ্চায়ত ৰাজ ডিপাৰ্টমেণ্ট, পোষ্ট হৈছে আপোনাৰ পঞ্চায়ত সচিব। আপোনাৰ ক্লিয়াৰ পদ মুকলি কৰা হৈছে। ইয়াতে ভেকেঞ্চি দিয়া গৈছে 24,492টা আৰু মেক্সিমাম আপোনাৰ যিটো এজ হ'ব লাগিব এইটো 40 বছৰ হ'ব আৰু মিনিমাম 18 বছৰ হ'ব লাগিব, তেতিয়া আপুনি এপ্লাইসমূহ কৰিব পাৰিব। এপ্লাই কৰোঁতে আপোনাৰ যিটো জেনেৰেল OBC কাৰণে 100 টকা দিব লাগিব আৰু SC ST কাৰণে 100 টকা আৰু পে'মেণ্টটো কৰিবলৈ আপুনি অনলাইন যোগে পে' কৰিব লাগিব। চিলেকশ্যন প্ৰচেছটো আপুনি দেখা পাইছে। ইয়াতে আপোনালোকৰ ৰিটাৰ্ণ এক্সাম হ'ব আৰু লগতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্টসমূহ আপোনাৰ কি লাগিব মই আপোনাক জনাই দি আছোঁ। তাৰ আগতে এডুকেশ্যন কোৱালিফিকেশ্যন চাই দেখুৱাইছে 12 পাছ আৰু 10 পাছ কৰাসকলে কিন্তু ইয়াতে এপ্লাইসমূহ কৰিব পাৰিব। ইয়াত দেখুৱাইছে আপোনাৰ যিটো আধাৰ কাৰ্ড লাগিব, আপোনাৰ 10 পাছ চাৰ্টিফিকেট, ৰেজিষ্টাৰ মোবাইল নম্বৰ, ইমেইল ID, পাছপোৰ্ট চাইজ ফটো, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট, এই ডকুমেণ্টসমূহ আপোনালোকৰ থাকিব লাগিব, তেতিয়া আপুনি এপ্লাইসমূহ কৰিব পাৰিব। তো এপ্লাই কৰাৰ কাৰণে লিংকসমূহ ইয়াতে পাই যাব আপোনালোকে তলতে, অন্যথা মই ডিছক্ৰিপশ্যনত লিংকটো দি থৈছোঁ, তাৰ পৰা আপুনি এপ্লাইসমূহ কৰিব পাৰিব। এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে আপোনাৰ 15 জানুৱাৰী। তো আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। তো এপ্লাই কৰাৰ লিংক আপুনি ইয়াতেও পাব পাৰে। মই লিংকত ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাৰ পৰা আপুনি এপ্লাইসমূহ কৰিব পাৰিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব।